Hello everyone. এতিয়া যেহেতু এক্সামৰ সিজন চলি আছে পেৰেন্টস সকল নিজৰ সন্তানক লৈ পেলাই বহুত বেছি কনসাৰ্ন হৈ গৈছে তেওঁলোকৰ পঢ়া-শুনাক লৈ পেলাই মাৰ্কছক লৈ পেলাই সো আজি মই ষ্টুডেন্ট কম্বিনেশনৰ এডাল ব্ৰেসলেট লৈ আহিছো এডাল টোটাল 5টা কম্বিনেশনত বনোৱা হৈ আছে খুব পাৱাৰফুল কম্বিনেশন দি বনোৱা গৈছে এডাল ব্ৰেসলেট আৰু এজন ষ্টুডেন্টক যিখিনি লাগে গোটেইখিনি মেইনটেইন কৰিবলৈ এডাল ব্ৰেসলেট বনোৱা গৈছে যদি এজন ষ্টুডেন্টৰ কনসেন্ট্ৰেশন পাৱাৰ একেবাৰে কম তেওঁলোকৰ ষ্টেবিলিটি নাই পেশেন্সৰ অভাৱ পঢ়া টেবুলত যদি বহু সময় দি থাকিব নোৱাৰে বা লেজিনেস পঢ়িব লগা যেটো এনাৰ্জি লাগে সেই এনাৰ্জিটো যদি নাই তেতিয়াহলে এডাল ব্ৰেসলেট তেওঁলোকৰ কাৰণে অত্যন্ত জৰুৰী তাৰোপৰি যদি ষ্টুডেন্টজনে বহুত কষ্ট কৰে বহুত হাৰ্ড ওয়াৰ্ক কৰিছে পঢ়া-শুনাক লৈ পেলে কিন্তু এক্সামৰ সময়ত যেতিয়া মাৰ্কস আহে ৰিজাল্ট বিচৰামতে নাপায় তাৰোপৰি যদি বহুত পঢ়িছে কিন্তু এক্সামৰ আগ মুহূৰ্তত যদি বস্তুখিনি পাহৰি গৈছে ডিউ টু এংজাইটি বা স্ট্ৰেছ বহুত বেছি লৈছে তেওঁলোকৰ কাৰণেও এডাল ব্ৰেসলেট বহুত বেছি ভাল যদি কোনোবা ষ্টুডেন্টৰ এক্সাম লৈ ফোবিয়া আছে বহুত যদি ভয় খায় তেতিয়া হলেও এডাল ব্ৰেসলেটে বহুতখিনি ৰিলিফ দিব আৰু মই প্ৰত্যেকজন ষ্টুডেন্টক ৰেকমেন্ড কৰিম যদি আপোনালোকৰ এনেকুৱা সমস্যা হৈ আছে এডাল ব্ৰেসলেট আপোনালোকে পৰিধান কৰক বহুত ভাল ৰিজাল্ট পাব